So hello everyone and welcome back to my channel. তো আজি দেখিছে গাড়ীত গৈ আছো ধুনিয়াকে তো কোলে গৈ আছো মই তো আজি হৈছে 25 তাৰিখ আৰু আজি হৈছে ক্ৰিসমাস তো আমি গৈ আছো শিলঙৰ ফালে ক্ৰিসমাস গুৱাহাটীত বহুত থাকিছোৱে তো এইবাৰ ভাবিলো যে শিলঙত গৈ আহো তাৰে ক্ৰিসমাসটো এনজয় কৰো তাৰে লাইটিংস ডেকৰ বাকি বস্তুখিনিও চাই এনজয় কৰো বুলি ভাবিলো ৰাতিপুৱা যেহেতু ব্ৰেকফাষ্ট কৰা নাছিলো তো জোৰাবাটত ৰখি আলু পৰাঠা খাই আমি নিজৰ এনাৰ্জি গুটাই ওলাই দিলো শিলঙৰ ফালে সো কথা পাতি এনজয় কৰি কিতিয়ানো উমসিং পালোহি গমে নাপালো আৰু মই ৰখিলোহি মোৰ মেন্ডেটৰী ষ্টপটো যোনটো হৈছে কৰকচাই সো হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল তো মই আছো এতিয়া শিলঙৰ ফালে গৈ আছো তো আজি ক্ৰিসমাস হয় সো মেৰি ক্ৰিসমাস টু ইউ অল আৰু গুৱাহাটীত কিনো থাকিম বুলি ভাবিলো গুৱাহাটীত তো প্ৰতি বছৰে থাকো তো এইবাৰ গুচি আহিলো শিলঙৰ ফালে তো এতিয়া দেখাম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব এতিয়া কৰকচাই পাইছোহি উমসিঙৰ ওচৰ তাৰপাছত অলপ টাইম লাগিব হোটেলত চেক ইন চাগে এতিয়া নকৰোঁ প্ৰথম লাইটলুম যাম তাত অলপ বহিম অলপ এনজয় কৰিম তাৰপাছতহে চেক ইন কৰিম আৰু গধূলিকে পুলিচ বজাৰ যাম তো ভিডিঅ'টো লাষ্টলৈকে আমি অসমত থকা মানুহবোৰে চাহ খাবলৈ এনেই ভাল পাওঁ তাতে জাৰ্নি কৰোঁতেতো চাহকাপ একদম মেণ্ডেটৰী হৈ পৰে চাহকাপ খাই যেন গোটেই ভাগৰ দূৰ হৈ যায় আৰু ক্ৰিসমাছত যিহেতু শিলঙত ভালেখিনি ভিৰ হয় তো আমি জুৱাই চাইডেদি গৈ লাইটলুম যোৱাৰ প্লেন কৰিলোঁ ৰাস্তাটো অলপ দূৰ হয় অৰিজিনেল ৰুটটোতকৈ বাট চিনেৰীটো বহুত ধুনীয়া আৰু ভিৰো একেবাৰেই নাছিল দুপৰীয়া যিহেতু হ'ল আমি লাঞ্চ কৰিবলৈ ধুনীয়া ৰিজৰ্ট এখনত ৰখিলোঁ ৰেষ্টুৰেণ্টৰ পাছফালে ধুনীয়া ধুনীয়া কটেজো আছিল লগতে ছুইমিং পুল এটাও দেখা পাইছিলোঁ ছামাৰ্ছত ইয়াত ভিজিট কৰিবলৈ ভাল পাব ইয়াতে চ' এতিয়া আমি লাঞ্চ কৰিবলৈ ৰখিছোঁ তো অহা টাইমত আমি শ্বিলঙৰ চিটি হৈ নগ'লোঁ ডাইৰেক্ট জোৱাই হৈ আহিছোঁ মানে জোৱাই ৰাস্তাটো হৈ পিনি এইফালে ডাইৰেক্ট লাইটলুম যাম এতিয়া তো চেক ইন কৰা নাই চেক ইন পাছত কৰিম এইফালে বহুত ভিৰ পালোঁ হয় আৰু এইটো চব য'ত খাবলৈ ৰখিছোঁ কি ধুনীয়া আৰু পিছফালে হোমষ্টেও আছে ষ্টে কৰি ভাল লাগিব আৰু ৰাস্তাটো বহুত ধুনীয়া হয় আপোনালোকে এনজয় কৰিব পাৰে তো হোমষ্টেটোৰ নাম হৈছে আয়ম চিয়াৰ হোমষ্টে শুদ্ধকৈ প্ৰনাউন্স কৰিছোঁ নাই গম পোৱা নাই বাট আপোনালোকে চাব পাৰে আৰু ইয়াৰ ৰেষ্টুৰেণ্টত গৈ সোমাই দেখিছোঁ গোটেই মানুহ আছিল তো আমি নিজৰ অৰ্ডাৰটো দি ধুনীয়াকৈ মানুহজনীও ক'লে যে অলপ ৱেইট কৰিব লাগিব তো সেইকাৰণে আমি অলপ বাহিৰলৈ ওলাই গুচি আহিলোঁ ইয়াৰে ধুনীয়া পৰিৱেশটো অলপ এনজয় কৰিলোঁ কেনেকৈ চুবাই আছে কেনেকৈ খাইছে কি কিউট ফটোজ ভিডিঅ'জ তুলি থাকোঁতে এয়া খানাও আহি গ'ল তো সোনকালে খানাটো খাই আমি ওলাই দিলোঁ লাইটলুমৰ ফালে লাইটলুম পাওঁতে প্ৰায় 3টাই বাজি গ'ল আৰু গৈ দেখিছোঁ পাৰ্কিঙত গোটেই গাড়ী মটৰচাইকেল গোটেইখিনি ভিৰ লাইটলুম মই আগতেও বহুতবাৰ আহিছোঁ বাট এই কেইবছৰমান হ'ল লাইটলুম প্লেচটো পূৰা কমাৰ্চিয়েলাইজ কৰি দিলে আগতে ভাল আছিলে আগতে ধুনীয়াকৈ আহোঁ ইয়াতে টাইম স্পেণ্ড কৰোঁ চিনাৰী এনজয় কৰোঁ বাট এতিয়া এনেকুৱা লাগে গোটেই মানুহৰ ভিৰ হৈ থাকে চ' গাড়ীৰ পৰা সকলোখিনি বস্তু লৈ বিউটেন গেছ লৈ খোৱা বস্তুখিনি লৈ আমি ওলাই দিলোঁ আমাৰ ধুনীয়া স্পট এটা বিচাৰিবলৈ কাউণ্টাৰৰ ফালে নগ'লোঁ কাৰণ তাতে ভিৰ বহুত বেছি আছিলে তো আমাৰ এটা ধুনীয়া স্পেচিয়েল স্পট আছিলে আমি সেইফালে গ'লোঁ তাত পইচাও দিব নালাগে আৰু ভিউটো একেবাৰে ধুনীয়া আছিল চ' এতিয়া টাইম হৈছে 3টা আৰু মই পালোঁহি লাইটলুম ইয়াত বহুত ঠাণ্ডা হয় গুৱাহাটীততো ইমান ঠাণ্ডা পৰাই নাই ইয়াতেতো গাড়ীৰ পৰা নামি এনেকুৱা ঠাণ্ডা লাগিছে নহয় তো বস্তু চব ল'লোঁ গাড়ীৰ পৰা এতিয়া বিউটেন গেছ আনিছোঁ বনাই খাব লাগিব চ' ব'লা চ' এয়া হৈছে আমাৰ ধুনীয়া স্পটটো ইয়াতে ধুনীয়াকৈ ভিউটোও দেখি থাকে আৰু আমি লগতে টেবুল এখনো পাই গ'লোঁ বস্তু থ'বলৈ তো ধুনীয়াকৈ নিজৰ বস্তুখিনি থৈ আমি কুকিং কৰা ষ্টাৰ্ট কৰি দিলোঁ মই এনেকুৱা নেচাৰৰ মাজত সৰু সুৰা পিকনিক কৰি খুবেই ভাল পাওঁ বিউটেন গেছটো সেইকাৰণেই কিনিছিলোঁ ধুনীয়াকৈ এতিয়া য'ত গ'লেও য'ত আপোনালোকে ফুৰিব গ'লেও ধুনীয়াকৈ বিউটেন গেছটো উলিয়াওক আৰু ধুনীয়াকৈ নিজৰ কাৰণে মেগী চচেজ যি বনাব বিচাৰিছে বনাব পাৰে আৰু ফ্ৰেণ্ডছখিনিৰ লগতো ভালকৈ টাইম স্পেণ্ড কৰা হৈ যায় সেইখিনিও ভাল লাগে নেচাৰৰ মাজত ধুনীয়াকৈ একদম পৰিৱেশটো এনজয় কৰি খানা খাব পাৰে আৰু কি লাগে
এনেকৈ মনে মিলা মানুহখিনিৰ লগত কথা বতৰা পাতি টাইম স্পেণ্ড কৰি কেতিয়ানো সময়খিনি পাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু আমাৰ লাইট ৰুমৰ পৰা ওলাওঁতে প্ৰায় 5টাই বাজি গ'ল আৰু আন্ধাৰো হৈ গ'ল। চ' বস্তুখিনি আকৌ পেক কৰি আমি ওলাই দিলোঁ আমাৰ গাড়ীৰ ফালে। আৰু মোৰ কাপোৰো চেঞ্জ কৰিব আছিল, যিহেতু এতিয়া ডাইৰেক্ট পুলিচ বজাৰলৈ যাম। তো তাতো ভিৰ পাবলৈ আছেই, তাতো ভিৰটো ক'বই নালাগে। চ' দেৰি নকৰি আমি তাৰ পৰা ওলাই দিলোঁ। শ্বিলঙৰ মেইন পুলিচ বজাৰ নোসোমাওঁতে এয়া দেখিছে গাড়ীৰ লাইন ষ্টাৰ্ট হ'লেই। এই ট্ৰেফিকত ফচোতে জানেনে আমাৰ পুৰা 1 ঘণ্টা লাগি গৈছে। আৰু পুলিচ বজাৰত দুবাৰমান চক্কৰ কটাৰ পিছত, যিহেতু শ্বিলঙৰ ৰাস্তাবোৰো বহুত কনফিউজিং থাকে, তো মেপেও ভালকৈ দেখাব নোৱাৰে, আমি দুবাৰমান পুলিচ বজাৰতে ঘূৰিলোঁ আৰু তাৰ পাছত গাড়ীখন থৈ আমি খোজকাঢ়িব লগা হ'ল, যিহেতু তাত গাড়ী এণ্ট্ৰি মাজতে অলপ সময়ৰ কাৰণে কৰিব দিয়া নাছিল। ট্ৰেফিক জামত ফচি থাকোঁতে মই কিছুমান সৰু সৰু বস্তু ন'টিছ কৰিছিলোঁ, তো সেইখিনি আপোনাক ভিডিঅ'ৰ যোগেদি দেখাব বিচাৰিছোঁ। যিহেতু আজি ক্ৰিছমাছ হয় আৰু ক্ৰিছমাছত শ্বিলঙৰ ভিৰৰ কথাটো ক'বই নোৱাৰি। তো সেইকাৰণে গাড়ীৰ পাৰ্কিং আমি বহুত দূৰত পালোঁ আৰু তাৰ পাছত আমি খোজকাঢ়িছোঁ প্ৰায় 1.5 কিলোমিটাৰ। পুলিচ বজাৰ পাওঁতে পাওঁতে ইয়াৰ লাইটিংবোৰ ষ্টাৰ্ট হোৱা দেখিছিলোঁ আৰু দূৰৰ পৰাই পৰিৱেশটো বহুত ধুনীয়া লাগিছিলে। চাৰিওফালে লাইটিং, চাৰিওফালে মানুহ, একেবাৰে খোজ দিবলৈ জেগা নাই। ক্ৰিছমাছ চাই হ'ল আৰু আমি সোমালোঁ খাবলৈ। ৰোল আৰু বিৰিয়ানী পেকিং কৰা হ'ল আৰু আমি ওলাই দিলোঁ আমাৰ হোটেলৰ ফালে। চ' পুলিচ বজাৰখন ঘূৰিলোঁ বহুত আৰু এতিয়া ভাগৰ লাগিছে, তো এতিয়া ৰুম গৈ আছোঁ হোমষ্টেলৈ। আৰু আজি যিহেতু ক্ৰিছমাছ হয়, তো তাত খাবলৈ একো নহ'ব, তো পেকিঙো লৈ ল'লোঁ, ৰোলো খাই ল'লোঁ, তো এতিয়া হোমষ্টেলৈ। চ' মই আহি গ'লোঁ ৰুমত আৰু কাপোৰ চেঞ্জ কৰি ল'লোঁ। তো এতিয়া বনফায়াৰ আছে, তো তললৈ যাওঁ আৰু ৰুমটো ঠিক ঠাকেই আছে, 1800 লৈছে। মই ৰুমটোও দেখাই আছোঁ আপোনালোকক। আৰু টাইম প্ৰায় এতিয়া 10টাই বাজিব হ'ল। তো বনফায়াৰ কৰি ধুনীয়াকৈ খানা পেকিং লৈ আহিছোঁ, খাই পিনি শুই যাম। চ' এইটো হয় ৰুমটো, কাপোৰ চাপোৰ পৰি আছে, বস্তু ঠিক ঠাক আৰু। গুড মৰ্ণিং এভৰিৱান। তো ৰাতিপুৱা হৈ গ'ল, 9টা বাজিছে। তো কালি মই আপোনালোকক কৈছিলোঁ যে বনফায়াৰ কৰিব যাম বুলি, বাট বস্তুটো এনেকুৱা হ'ল যে বহুত বেয়া এক্সপিৰিয়েঞ্চ হ'ল। তলত গৈছোঁ, প্ৰথমটো ভাবিছিলোঁ ওপৰত দিব বুলি, কাৰণ ওপৰত ছাদ আছে। তেখেতৰ ফটো মই এয়াৰবিএনবিত বুক কৰোঁতে দেখিছিলোঁ, বাট নহয়, ওপৰত দিয়া নাই। সেই তলত আপোনাক মই জেগাটো দেখাই দিম। এতিয়া বাৰু মই ভিডিঅ' তোলা নাই, মই আপোনালোকক জেগাটো দেখাম। জেগাটো মানে এনেকুৱাই খাতাৰনাক জেগা দিছে, এনেকুৱা লাগিলেহেঁতেন যদি তাত বনফায়াৰ কৰা হ'লে। এই আপোনাৰ কনষ্ট্ৰাকশ্যন ছাইটবোৰ থাকে যে, গোটেই য'তে ত'তে যি টি পৰি আছে আৰু মাজত আৰু গজাল চজালো আছে, আনকি মানে গোটেই গজাল চজাল ওলাই আছে, লোহৰ গ্ৰিল চিল থোৱা আছে। সেই তাৰ মাজেদি গৈ পিনি, একো ৰাস্তাও নাই আকৌ দেই, তাৰ মাজেদি গৈ পিনি ইটা বালি পাৰ হৈ সৰুকৈ প্লাই এখন দি পিনি ধুনীয়াকৈ ইয়াতে বনফায়াৰ কৰিব বুলি ক'লে।
তো সেনেকুৱাটো নহয় এতিয়া তাত কেনেকৈ কৰিম বনফায়াৰ তো আমি ৰিকুৱেষ্ট কৰিছিলোঁ তেখেতসকলক যে ওপৰত দিবলৈ বাট তেখেতসকলে নামানিলে এতিয়া কি বাহানা দিলে সেইটো মই ভালকৈ বুজিও নাপালোঁ মানে ঠিক আছে বাৰু ক্ৰিছমাছ আছিলে বাট তেখেতে ট্ৰাইবেল মানুহ নহয় মানে তেখেতসকল খ্ৰীষ্টিয়ান নহয় তেখেতসকল হিন্দী ভাষীয়ে আছিলে চাগে দেখোঁতেতো এনেকুৱাই লাগিছিলে বাট সেয়াই আৰু বনফায়াৰ কৰা নহ'ল মই আপোনালোকক এখন মেনশ্যন কৰি দিম আপোনালোকে ইয়াত পাৰে মানে বুক নকৰিব কেতিয়াও আৰু ৰুম চুমবোৰো ইমান চাফ চিকুণ নাছিলে গোটেই হেৰি আছিলে ডাষ্টবিনত ভমিটিং থোৱা আছিলে আৰু কিবা কিবি মানে উফ আৰু কোনোমতে ৰাতিটো কটালোঁ আৰু তো এতিয়া চেকআউট আছে আৰু চেকআউটৰ আকৌ আপোনাৰ 10টা বজাত আকৌ দেই শুই উঠিছোঁহে এতিয়া 9টা বাজিছে পেকিং কৰিব আছেই তো ওলাই দিওঁ কি কৰিব এক্সপিৰিয়েঞ্চটো এইবাৰ ইমান ভাল নহ'ল তো আপোনালোককো কৈ দিছোঁ যে এইখন হোমষ্টেত আপোনালোকে বুকিং নকৰিব দেই শ্বিলঙত লাগিলে নাথাকিব শ্বিলঙত ৰিটাৰ্ণ গুৱাহাটী যাবগৈ বাট ইয়াত নকৰিব আৰু এটা জমনি বস্তু দেখাবলৈ আপোনালোকক পাহৰিছিলোঁৱে মই আহি পিনি খিৰিকী আছে বুলি পৰ্দাখন টানিছিলোঁ তো দেখাইছোঁ কি আছিলে সেইটো পৰ্দাখন ধুনীয়াকৈ দি থৈ দিছে মইতো ভাবিছোঁ খিৰিকী হয় ধুনীয়াকৈ খুলিছোঁহি আহি পিনি ইফালে খিৰিকীয়ে নাই তো এয়াই আছিলে আৰু কালি পানী বটল খুজিলোঁ তেখেতসকলক পেকেটেড ড্ৰিংকিং ৱাটাৰ সেইটোও নাই তেখেতসকলৰ ওচৰত ক'লে যে এতিয়া দোকান বন্ধ বাট হোমষ্টে খুলি ৰাখিছে যেতিয়া এইবোৰতো আনি থ'ব লাগে ন হোমষ্টেটোতো ফুল হৈ আছে তো সেইটোও নাই সেইটোও নাপালোঁ ক'ৰবাৰ জাৰৰ পৰা পানী আনি দিলে অকল এটা বটল পাইছোঁ এইটো আছিলে এইটো খাই পিনি গোটেই ৰাতি কটাব পাৰি নেকি তাৰপিছত টেবুলে চেবুলে গোটেই য়েল্ল' কালাৰৰ কিবা পৰি আছিলে শুকাই নাজানো কি আছিলে সেইবোৰ আৰু বেডশ্বীটত গোটেই দাগ সেইবোৰ চেঞ্জ কৰাইছোঁ এয়াৰবিএনবিত যেতিয়া বুক কৰিছিলোঁ তেতিয়া ভালেই আছিলে ভাল তেখেতসকলে চব সুবিধা দিম বুলি কৈছিলে বাট ইয়াত আহি মানে চব উল্টা হৈ গ'ল তো এতিয়া উপায় নাই আৰু থাকি দিলোঁ কাৰণ ক্ৰিছমাছৰ যিহেতু হেৰি আছিলে ইয়াত শ্বিলঙত পাবলৈও নাই আৰু বিচাৰি যোৱা হ'লেও নাপালোঁহেঁতেন তো সেইকাৰণে ইয়াতে ৰাতিটো কটালোঁ এতিয়া ওলাই দিওঁ যিমান পাৰোঁ সোনকালে আৰু মই আৰু এটা জেগাত যাম মই আগতেও গৈছোঁ তাত আপোনালোকে যদি মোৰ ব্লগ চাই দেখিছেই মই নামটো উচ্চাৰণ কৰিব নোৱাৰোঁ বাট উমিয়াম লেকৰ ওচৰত যোনটো আছে ভাইৰেল হৈছিলে ইনষ্টাত তাতে যাম তো ভিডিঅ'টো চাই থাকিব চ' মই হৈ গ'লোঁ ৰেডি এতিয়া এইটো চুৱেটাৰে পিন্ধি লৈছোঁ তাত নামিলেগৈ জেকেটটো পিন্ধি ল'ম মন যোৱা নাই ঘূৰিব ইমান ঠাণ্ডা হয় তো ওলাই দিওঁ আৰু মেগী বনাইছিলোঁ মেগীটো খাই লওঁ প্ৰথম এয়া হৈছে মেগী প্লেট নাই তো এয়া কাপত থৈ দিছোঁ চ' অভাৰঅল হোমষ্টেটোত নোসোমোৱালৈকে এক্সপিৰিয়েঞ্চটো ভালেই আছিল ইয়াত সোমাই অলপ মাথাটো বেয়া হ'ল বাট এতিয়া আৰু এডোখৰ জেগালৈ যাম মই যোনটো আগতো কৈছিলোঁ আপোনালোকক তো তাতো অলপ মেগী পাৰ্টি এটা কৰিম আৰু চচেছ কিবা কিবি আনিছোঁ তো সেয়াই অলপ দেৰি বহিম তাত তাৰপিছত ঘৰলৈ উভতিম আৰু গুৱাহাটী চ' এতিয়া আমি যাব ওলাইছোঁ আৰু চব বস্তু থোৱা হৈ গ'ল গাড়ী হোমষ্টেৰ পৰা ওলাই শ্বিলঙত জাম পোৱা ষ্টাৰ্টেই হ'ল গাড়ীৰ গোটেই দীঘল লাইন ইয়াতে প্ৰায় আমি আধা ঘণ্টা ৰখি আৰু প্ৰায় 1টা বজাত আমি পালোহি উম্বিৰ য'ত আছে আমাৰ নেক্সট পিকনিক স্পটটো উম্বিৰৰ নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি যোৱা ৰাস্তাটোৰ ফালে সোমাই গ'লেই আপুনি পাব এটা ধুনীয়া ভিউ পইণ্ট য'ৰ পৰা আপুনি গোটেই উমিয়াম লেকখন ধুনীয়াকৈ ভিউ ল'ব পাৰে ভাবিছিলোঁ যে ইটো স্পটলৈ যাম নামটো মই পেঞ্চন কৰি দিম মই নামটো একদম উচ্চাৰণ কৰিব নোৱাৰোঁ তো এতিয়া তালৈ যোৱা নহ'ল এইটো আমাৰ স্পট আছিলে যোৱাবাৰ মই সৈতে দেখি গৈছিলোঁ তো এতিয়া ইয়ালৈ গুচি আহিলোঁ মানুহ চানুহ নাই দেখিছে নাই কি ধুনীয়া ভিউ হয় ভিউটো মই আপোনালোকক দেখাই আছোঁ তো ইয়াতে সৰু সুৰা পিকনিক এটা কৰিম তাৰপিছত গুৱাহাটীলৈ ওলাই দিম চ' আহক মই বস্তুখিনি দেখাই আছোঁ
गरम नहीं हुआ बे वो पत्थर में बैठते हैं काला जगह तुम्हारा पेट काला है ओए धूली ओ सॉरी পিকনিক কৰি উভতোতে প্ৰায় 4:30 হৈ গ'ল আৰু এই স্পটটো একদম লোকেল মানুহৰ স্পট হয় ইয়াতে আমাৰ অসমৰ মানুহখিনি ইমান চিনি নাপায় তো সেইকাৰণে ইমান ভিৰ হোৱা নাই সো আমি গুৱাহাটী পালোহি প্ৰায় 6:30 বজাত আৰু আজি ব্লগটো আছিল ইমানেই আশা কৰিছো আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পাইছে আৰু মোৰ ব্লগবোৰক এনেকৈ মৰম দি থাকিব আৰু লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই